ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নতুন দিল্লীৰ উদ্যোগত চলি থকা ভাৰত ৰংগ মহোৎসৱৰ লগত জড়িত হৈ সামৰণি অনুষ্ঠান বিশ্ব জনৰংগৰ অংশ হিচাপে পঞ্চম বেদৰ নাট্য ৰচনাৰ যি সমূহীয়া প্ৰদৰ্শনৰ জৰিয়তে ভাৰতবৰ্ষজুৰি যে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি চলিছে সেই প্ৰস্তুতিৰ অংশ হিচাপে বৰ্ণম কালচাৰেল ছ'চাইটিয়ে পঞ্চম বেদৰ নাট্য ৰচনাৰ মঞ্চস্থৰ জৰিয়তে আমি ভাগ লোৱাৰ সুযোগ পাইছোঁ আৰু সেই হেতু আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ওচৰত কৃতজ্ঞ। এয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ পঞ্চম বেদৰ নাট্য ৰচনা। আহক উপভোগ কৰোঁ বৰ্ডম কালচাৰেল ছ'চাইটিৰ পঞ্চম বেদৰ নাট্য ৰচনা। মনীষক পূৰ্বৰংগৰ সমাপ্ত হৈছে। আমি যি শিকিলোঁ এতিয়া আমি সেয়া অনুশীলন কৰিব লাগিব। নিশ্চয় আগবাঢ়। আপোনাৰ খবৰ আগমনৰ উদ্দেশ্য? গুৰুদেৱ, মুনিবৰ, আপোনাৰ নাট্য শাস্ত্ৰৰ ৰচনাৰ পিছতে আমাৰ মনলৈ বহুত প্ৰশ্নৰ উদয় হৈছে। হয় গুৰুদেৱ, সেয়েহে আমি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। হয় গুৰুদেৱ। সোধক, নিসংকোচে সুধিব পাৰে। গুৰুদেৱ, মুনিবৰ, নাট্য শাস্ত্ৰৰ উৎপত্তি কেনেকৈ হৈছিল আৰু ইয়াৰ উদ্দেশ্যই বা কি? অতি উত্তম প্ৰশ্ন কৰিছে মুনিবৰ। আপোনাৰ এই প্ৰশ্নৰ দ্বাৰা আমি মানৱ সমাজৰ আৰু নাট্য শাস্ত্ৰৰ দুয়োটাৰে সাৰমৰ্ম বুজি উঠিব পাৰিম। শুনক, ত্ৰেতা যুগত যেতিয়া মনুষ্যসকলে অৰ্থ আৰু কামনাৰ প্ৰতি আকৰ্ষিত হৈ বিপথে পৰিচালিত হৈছিল, সেই সময়ত দেৱৰাজ ইন্দ্ৰই ব্ৰহ্মাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে আমাক এটি এনেকুৱা মাধ্যম লাগে যি মাধ্যমত দৃশ্য আৰু শ্ৰব্য একাকাৰ হৈ যায়, যি মাধ্যমৰ জৰিয়তে সেই বিপথে পৰিচালিত সমাজখনক আমি সত্যৰ পথত আগুৱাই নিব পাৰোঁ। তেখেতৰ এই প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই ব্ৰহ্মাদেৱে চাৰিবেদ একাকাৰ কৰি নাট্যবেদৰ ৰচনা কৰিলে। বৰ্তমান প্ৰায়োগিক অৰ্থত সেই নাট্যবেদেই হৈছে নাট্য শাস্ত্ৰ। সাধু সাধু সাধু। গুৰুদেৱ, মুনিবৰ, বেদ জ্ঞানৰ ভঁৰাল।
ইয়াত গোটেই সমস্তৰ ৰহস্য নিহিত হৈছে। নিশ্চয় এই উদ্দেশ্য পূৰণৰ বাবে নতুন বেদৰ প্ৰয়োজন কিয় গুৰুদেৱ? হয় নিশ্চয় প্ৰয়োজন আছে মুনিবৰ, কাৰণ বেদ হৈছে সৰ্বসাধাৰণৰ বাবে অতি সুলভ। এই বেদৰ জৰিয়তে এখন সমাজক শিক্ষাৰ পথত আগুৱাই নিব পাৰি। ব্ৰহ্মাদেৱে এই উদ্দেশ্য আগত ৰাখিয়েই 4 বেদ একত্ৰিত কৰি নাট্যবেদৰ ৰচনা কৰিছিল। গুৰুদেৱ মুনিবৰ, এই 4 বেদৰ উপাদান তত্ত্ব সেইবোৰ কি গুৰুদেৱ? মনিষ, আপোনাৰ সবে নাটকত যি পাঠ শুনিবলৈ পায় সেয়া ব্ৰহ্মাদেৱে আহৰণ কৰিছিল ঋগ্বেদৰ পৰা। এই যে গীতটি শুনি আছে, এই সাৱলীল সুমধুৰ গীতৰ আধাৰ হৈছে সামবেদ। ব্ৰহ্মাদেৱে অভিনয় আহৰণ কৰিছিল যজুৰ্বেদৰ আৰু ৰস লৈছিল অথৰ্ববেদৰ। এইদৰে 4 বেদৰ ভিন্ন অংশ একত্ৰিত কৰি ব্ৰহ্মাদেৱে নাট্যশাস্ত্ৰৰ সৃষ্টি কৰিছিল। হয় গুৰুদেৱ। গুৰুদেৱ মুনিবৰ, তেনেহ'লে কি নাটক অকল দেৱতাসকলৰ বাবে নেকি? নিশ্চয় নহয়। আপোনাৰ এই শংকা সেই সময়তো প্ৰকট হৈছিল। অসুৰসকলে যেতিয়া ব্ৰহ্মাদেৱক প্ৰশ্ন কৰিছিল যে এই নাটক কেৱল দেৱতাৰ বাবেই নেকি, ব্ৰহ্মাদেৱে কৈছিল যে নাটক সকলোৰে বাবে। এই নাটকত সকলো অন্তৰ্নিহিত হৈ আছে। এই নাটকত ত্ৰিভুৱনৰ লীলা দেখুওৱা, এনেকুৱা কোনো জ্ঞান নাই, এনেকুৱা কোনো কাৰ্য নাই যি নাটকত আমি দেখা নাপাওঁ। আচৰিত আচৰিত। লৌকিক অলৌকিকো বহুধৰ্মী সকলো সৃষ্টিৰ সমাৱেশ, সমস্ত প্ৰাণী জগতৰ ভাৱনাৰ প্ৰতিনিধি এই কলা। গুৰুদেৱ নিশ্চয় আপুনি অতি শুদ্ধ কথা কৈছে মুনিব। নাটক হৈছে সমস্ত কলাৰ সমষ্টি, সমস্ত কলাৰ সংগমেই হৈছে নাটক। কি অদ্ভুত এই নাট্যশাস্ত্ৰ! যেনেকৈ মানুহৰ জীৱনৰ বাবে উৎসাহৰ প্ৰয়োজন হয়, যেনেকৈ ঠিক তেনেকৈ ৰ'ব মুনিবৰ, মুনিবৰ মানুহে কিয় ইয়াক অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক বুলি কয়? কিয় মানুহে ইয়াক গুৰুত্ব সহকাৰে নলয় গুৰুদেৱ? মুনিষ, কওক গুৰুদেৱ। ইয়াৰো কাৰণ আছে। আমি হৈছো শিল্পী, আমি নীতি নিৰ্ধাৰক নহয়। আমাৰ কাম হৈছে শিল্প সাধন। নাটক হৈছে সমাজৰ দাপোন, আৰু এই অনুভূতিকেই লৈ আমাৰ এই বসুন্ধৰা, আমাৰ এই পৃথিৱী এদিন স্বৰ্গলৈ ৰূপান্তৰিত হ'ব নিঃসন্দেহে। সমাজ জীৱ-জন্তুৰ সমাজ। গুৰুদেৱ মুনিবৰ, সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুচ্ছ বিশামায় ঋণনং খদন্নানি জীব মমস্তুদ ভাবদয়ম পরম ওসু। অতি উত্তম, অতি উত্তম, অতি উত্তম, অতি উত্তম। মুনিষ, গুৰুদেৱ, আপোনাৰ খবৰ বাবে আমাৰ নাট্য শিল্পীসকল সাজু হৈ আছে। আহক আমি নাটক উপভোগ কৰোঁ। নিশ্চয় গুৰুদেৱ।
এই ৰাষ্ট্ৰৰ বৃদ্ধি হওক সকলোৰে বিকাশ হওক আমাৰ এই ৰাষ্ট্ৰৰ বৃদ্ধি হওক সকলোৰে বিকাশ হওক আনন্দৰ এইখনত সৃষ্টি সদা সম্পূৰ্ণ হৈ উঠক আনন্দৰ এইখনত সৃষ্টি সদা সম্পূৰ্ণ হৈ উঠক এই ধৰা ফলে ফুলে জাতিষ্কাৰ হৈ উঠক এই ধৰা ফলে ফুলে জাতিষ্কাৰ হৈ